অখিল গগৈ জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, রাহুল ছেত্রী জিন্দাবাদ, 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 অখিল গগৈ জিন্দাবাদ, 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 অখিল গগৈ জিন্দাবাদ। রাহুল ছেত্রী ওয়েলকাম, রাহুল ছেত্রী ওয়েলকাম, ছেত্রী ওয়েলকাম, 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 রাহুল 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 ছেত্রী জিন্দাবাদ, 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 অখিল গগৈ জিন্দাবাদ। প্ৰথম কথাটো আমি কেন্দ্ৰীয় নেতৃত্বলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো, বিশেষকৈ অখিল গগৈ ডাঙৰীয়া আমাৰ পাৰ্টীৰ সভাপতিক আমি ধন্যবাদ জ্ঞাপন কৰিছো। এজন সাধাৰণ ক্ষুদ্ৰ খেতিয়কৰ সন্তান এইটো যে যদি সপোনবোৰ আছে সমাজত কাম কৰিব পাৰে তেতিয়াহ'লে তাক উচিত আৰু যোগ্য সন্মানটো দিব পাৰে। এই কথাটো ৰাইজ দলে আৰু অখিল গগৈ ডাঙৰীয়া প্ৰমাণ কৰিছে। মই ক্ষুদ্ৰ চাহ খেতিয়ক এটা সন্তান আৰু এই সন্তানক আজি তেখেতসকলে পিছপৰা অঞ্চলৰ পৰা তুলি মেলি আজি মোক এই মাৰ্ঘেৰিটা নিচিনা ঐতিহাসিক বিধানসভা সমষ্টিত প্ৰক্ষেপ কৰিছে আৰু আমি এটা কথা খুব দীৰ্ঘতাৰে ক'বলৈ পাৰিম, আমি যুঁজিম আৰু এইবাৰ মাৰ্ঘেৰিটাবাসীয়ে জিকিব। মাৰ্ঘেৰিটাত উত্থাপন হোৱা প্ৰতিটো সমস্যা এটা মৌনতাৰে নহয়, আমি বিধানসভাত মত দিয়াত গৰজি তুলিম। ইয়াত বহুতো নেতা জন্ম হ'ল, বহুতো বিধায়ক জন্ম হ'ল, বহুতো বেগম মন্ত্ৰী অমলা বিষয়া জন্ম হ'ল, কিন্তু সকলোৱে ৰাজনৈতিক মুনাফা লৈ কেৱল মাত্ৰ নিজৰ গাদী বচালে, কেৱল মাত্ৰ নিজৰ ধন সম্পত্তি নিজৰ সন্তানক মানে অৰ্থনৈতিকভাৱে গঢ়ি তুলিবৰ কাৰণে সদায় চিন্তা চৰ্চা কৰি থাকিলে। কিন্তু এইবাৰ আমি কণ্ঠহীন জনতাৰ কণ্ঠ হ'বলৈ চেষ্টা কৰিছো। ৰাইজ দলে অনাগত দিনত ভাস্কৰ শৰ্মা ডাঙৰীয়া প্ৰত্যাহ্বান জনাব আৰু একে সময়তে আপোনালোকে জানে ইতিমধ্যে কংগ্ৰেছে আমাৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰিছে। গতিকে কংগ্ৰেছক আমি মুকলি চেলেঞ্জ কৰিছো, বিজেপিকো চেলেঞ্জ কৰিছো, আপোনালোকৰ মিথ্যাচাৰৰ ৰাজনীতি ইয়াত নচলিব। ইয়াত চলিব কেৱল উন্নতিৰ ৰাজনীতি, ইয়াত চলিব গৰাখহনীয়াৰ পৰা আমি কেনেকৈ মুক্ত কৰাব মানুহবোৰক, ইয়াত কেনেকৈ আমি উদ্যোগবোৰ স্থাপন কৰি মেলি যুৱ প্ৰজন্মসকলক সংস্থাপন কৰিব পাৰিম, ইয়াত কেনেকৈ আমি যোগাযোগ স্থাপন কৰি মেলি আমাৰ যুৱক যুৱতীসকলে পৃথিৱীৰ বুকুৰ মাজত প্ৰতিষ্ঠা কৰাই দিব পাৰিম, ইয়াত কেনেকৈ আমাৰ বুকুত লাগি থকা কয়লাখনিত কেৱল মাৰ্ঘেৰিটা ল'ৰাবোৰে কেনেকৈ ইয়াত অধিকাৰবোৰ সাব্যস্ত পাব তাৰ কাৰণে আমি যুঁজিম। ইয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকল উচিত মূল্যৰ কাৰণে কেনেকৈ বঞ্চিত নহয় তাৰ কাৰণে আমি যুঁজিম। ইয়াত যে আমাৰ যিখন ৰেল ষ্টেচন থাকে ঐতিহাসিক ৰেল ষ্টেচন, ইয়াত বহিৰাজ্যৰ লগে আমি কেনেকৈ কানেক্ট কৰিব পাৰিম। ইয়াত যে এটা সময়ত ঐতিহাসিক বিমান বন্দৰ বনোৱাৰ কথা আছিলে, ইয়াক কেনেকৈ আমি নিৰ্মাণ কৰিব পাৰিম। গতিকে এনেকৈ বহুতো পৰিকল্পনা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক স্বাস্থ্যৰ কথাবোৰ আছে, অৰ্থনৈতিক স্বাৱলম্বীৰ কথাবোৰ আছে। এই সকলো কথাবোৰক লৈ আমি জনতাৰ মাজত যাম। এইবাৰ ধৰ্মৰ নামত নহয়, এইবাৰ জাতিৰ নামত নহয়, এইবাৰ জনগোষ্ঠীৰ নামত নহয়, এইবাৰ মাৰ্ঘেৰিটা প্ৰকৃত উন্নয়নৰ নামত ৰাইজ দলে সংগ্ৰাম কৰিব। আৰু আমাৰ বিশ্বাস, আমাৰ আস্থা আছে মাৰ্ঘেৰিটা জনতাই যে আমাক আশীষ প্ৰদান কৰিব। আৰু ইতিমধ্যে আমি এটি ধাৰণালৈ আহিছো যে আমি 8,000 পৰা 12,000 ভোটৰ ব্যৱধানত এইবাৰ মাৰ্ঘেৰিটা ঐতিহাসিক সমষ্টিৰ পৰা বিধানসভালৈ ৰাইজ দলৰ প্ৰাৰ্থী হিচাপে আমি জয় হৈ যাম।